নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ লজিক এণ্ড ফিলচফি সাবজেক্টৰ পৰা 4 আৰু 6 মাৰ্কৰ কেইটামান খুব ইম্পৰ্টেন্ট প্লাস কমন লং কোৱেশ্চন আনসাৰৰ বিষয়ে ডিসকাস কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ এক্সামত ভালে কেইটা লং কোৱেশ্চন আনসাৰ কমন পৰি যাব। সো তোমালোকে চিন্তা কৰিব নালাগে, জাস্ট ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে, আগমন নীতি বুলিলে কি বুজা? ইয়াৰ বিভিন্ন স্তৰবোৰ ব্যাখ্যা কৰা, অথবা এই কোৱেশ্চনটো এনেকৈ এক্সামত দিব পাৰে যে আগমনৰ 4টা স্তৰ সমুকৈ ব্যাখ্যা কৰা। প্ৰথম কোৱেশ্চনটো দিলে তোমালোকক 6 মাৰ্ক দিব আৰু দ্বিতীয় কোৱেশ্চনটো দিলে 4 মাৰ্কস থাকিব। সো ইয়াৰে এনসাৰসমূহ মই পঢ়ি নাযাও, যেহেতু এনসাৰসমূহ পঢ়ি গলে ভিডিঅ'টো বহু বেছি লং হৈ যাব আৰু যেহেতু তোমালোকৰ এক্সামলৈ আৰু বৰ বিশেষ সময় নাই। সো ইয়াৰে এনসাৰবিলাক স্ক্ৰিনত শ্ব হৈ থাকিব, তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি লবা নাইবা স্ক্ৰিনশ্বট লৈ লবা। সো এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয়, গতিকে ইয়াৰে এনসাৰটো তোমালোকে নোট কৰি লোৱা নাইবা স্ক্ৰিনশ্বট লৈ থব পাৰা। তাৰ পিছত ইয়াতে দ্বিতীয় কোৱেশ্চনটো দিয়া আছে, অবৈজ্ঞানিক আগমন কি, ইয়াৰ বৈশিষ্ট্যবোৰ কি কি? এই কোৱেশ্চনটো তোমালোকৰ এক্সামত 6 মাৰ্ক থাকিব, নাইবা এনেকৈ কোৱেশ্চনটো দিব পাৰে যে অবৈজ্ঞানিক আগমনৰ 4টা বৈশিষ্ট্য লিখা, ইয়াতে 4 মাৰ্কস থাকিব। এই কোৱেশ্চনটো তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেন্ট হয়, গতিকে এইটো ভালকৈ চাই থবা। ইয়াৰে এনসাৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা নাইবা নোট কৰি থৈ দিয়া। লিখাত অসুবিধা পালে তোমালোকে ভিডিঅ'টো ষ্টপ কৰি ল'বা। আৰু ইয়াতে এটা ইম্পৰ্টেন্ট নোট দিয়া আছে, এইটো তোমালোকে চাই থবা। অৰ্থাৎ আগমনৰ সাধাৰণ বৈশিষ্ট্যবোৰ হল, এক্সামত তোমালোকক দিব পাৰে যে আগমনৰ সাধাৰণ বৈশিষ্ট্যবোৰ লিখা নাইবা আগমনৰ বৈশিষ্ট্য লিখা, তেতিয়া তোমালোকে এইবোৰ লিখি দিবা। এইটো খুব ইম্পৰ্টেন্ট হয়। তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 3 দিয়া আছে, এৰিষ্টটলৰ মতে কাৰণৰ প্ৰকাৰ কেইটা কি কি, চমুকৈ আলোচনা কৰা। এই কোৱেশ্চনটো অলৰেডি প্ৰিভিয়াছ আউট আহি যোৱা কোৱেশ্চন হয়, গতিকে এইটো ভালকৈ চাই থবা। ইয়াতেও এনসাৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে নোট কৰি লৈ লোৱা নাইবা স্ক্ৰিনশ্বট লৈ লোৱা। নাইবা তোমালোকে ভিডিঅ'টো ষ্টপ কৰি ধুনীয়াকৈ লিখি ল'বা। তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 4 দিয়া আছে, পৰীক্ষণ বুলিলে কি বুজা, পৰীক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এইটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়, সো এইটো ভালকৈ চাই থবা। ইয়াৰে এনসাৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই লোৱা ইয়াতে নাইবা নোট কৰি ল'বা। তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 5 দিয়া আছে, আগমনাত্মক জাপ বুলিলে কি বুজা? আগমনাত্মক জাপৰ জটিলতাবোৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে। এইটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়, গতিকে এইটো ভালকৈ চাই থবা। আৰু ইয়াতে মই যিমানবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰি আছো গোটেইবিলাক 4 আৰু 6 মাৰ্কৰ হয়। সো ইয়াৰ পৰা তোমালোকৰ এক্সামত নিশ্চয় কমন পৰিব, তোমালোকে চিন্তা কৰিব নালাগে। ইয়াৰে এনসাৰটো ইয়াতে দিয়া আছে, তোমালোকে চাই লোৱা। তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 6 দিয়া আছে, নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ দুটা সুবিধা আৰু পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। এইটো এটা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াৰে এনসাৰটো ধুনীয়াকৈ দিয়া আছে, সো তোমালোকে ভালকৈ চাই লোৱা। তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা নাইবা কোৱেশ্চন আনসাৰবোৰ বহিত ধুনীয়াকৈ লিখি লোৱা। তাৰ পিছতে ইয়াতে কোৱেশ্চন নম্বৰ 7 দিয়া আছে, বৈজ্ঞানিক আগমন কি, ইয়াৰ 3টা মূল বৈশিষ্ট্য লিখা, অথবা কোৱেশ্চনটো এনেকৈ দিব পাৰে, বৈজ্ঞানিক আগমনৰ 4টা বৈশিষ্ট্য লিখা। ইয়াতো এনসাৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই লোৱা নাইবা নোট কৰি লোৱা। আৰু যিসকলে এইবিলাক কোৱেশ্চন অলৰেডি পঢ়ি থৈছা তোমালোকৰ বাবে খুবেই ভাল হ'ব, কাৰণ তোমালোকৰ ইয়াৰ পৰা ৰিভিজন হৈ যাব। সো তোমালোকে ভালকৈ চাই লোৱা। আৰু ইয়াতে এটা ইম্পৰ্টেন্ট নোট দিয়া আছে, আগমনৰ মূল লক্ষ্যবোৰ কি কি। এক্সামত তোমালোকক দিব পাৰে যে আগমনৰ মূল লক্ষ্যসমূহ লিখা নাইবা আগমনৰ 4টা লক্ষ্য লিখা, তেতিয়া তোমালোকে এইবোৰ লিখি দিবা। সো এইবোৰো তোমালোকে ভালকৈ চাই থবা। মই ইম্পৰ্টেন্টত যিবিলাক নোট দিছো সেই নোটবিলাকো চাবা, কাৰণ সেইবিলাকো খুবেই দৰকাৰী হয়। তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 8 দিয়া আছে, নিৰীক্ষণ কি, ইয়াৰ বৈশিষ্ট্যবোৰ লিখা। সো এইটো এটা খুবেই দৰকাৰী প্ৰশ্ন হয়, এইটোও ভালকৈ চাই লোৱা। যেহেতু তোমালোকৰ এক্সামলৈ বৰ বিশেষ সময় নাই, সেইবাবে মই কোৱেশ্চন আনসাৰসমূহ তোমালোকক বুজাই দিব পৰা নাই বা আলোচনা কৰি নিদিওঁ, যেহেতু আলোচনা কৰিলে ভিডিঅ'টো বহু বেছি লং হৈ যাব। সো ইয়াতেও এনসাৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা নাইবা লিখি ল'বা।
সো কুৱেশ্যনছ নম্বৰ 9 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সকলো সাবজেক্টৰে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন আনসাৰসমূহ আমি এইটো চেনেলৰ যোগেদি আপলোড কৰি আছো আৰু লগতে আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত ডেইলি পিডিএফ ফাইলসমূহ দি আছো ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ সো তোমালোকৰ যদি কোনোবাই আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত এতিয়ালৈকে জয়েন হোৱা নাই নিশ্চয় জয়েন হৈ ল'বা টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত নাইবা কমেন্ট বক্সত পাই যাবা নাইবা তোমালোকে টেলিগ্ৰাম আৰু হোৱাটছএপত গৈ সাৰ্চ কৰিবা ৰাহুল টেনএম বুলি তেতিয়াও তোমালোকে চেনেলত জয়েন হ'ব পাৰিবা সো কুৱেশ্যনছ নম্বৰ 9 ত দিয়া আছে প্ৰকৃতিৰ একৰূপতা নীতি বুলিলে কি বুজা ইয়াক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় সো এইটো এটা খুবেই দৰকাৰী প্ৰশ্ন হয় গতিকে এইটো ভালকৈ চাই লোৱা আৰু এইটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয় গতিকে এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই লোৱা নাইবা এসএস লৈ থোৱা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 10 ত দিয়া আছে বৈধ প্ৰকল্পৰ 4টা চৰ্ত উল্লেখ কৰা এই কুৱেশ্যনছটো অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ গতিকে এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এইটো ভালকৈ চাই থবা ইয়াৰ এনসাৰটো ধুনীয়াকৈ দিয়া আছে সো এইটো তোমালোকে ভালকৈ চাই ল'বা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 11 ত দিয়া আছে প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা লিখা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে লিখি ল'বা ধুনীয়াকৈ নাইবা স্ক্ৰিনশ্বট লৈ থবা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 12 ত দিয়া আছে প্ৰকল্পৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা সো এইটো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনছ হয় গতিকে এইটো ভালকৈ চাই থবা ইয়াৰ এনসাৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই লোৱা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 13 ত দিয়া আছে প্ৰকল্প কি প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা ইয়াতে এনসাৰটো দিয়া আছে গতিকে তোমালোকে এইটো ভালকৈ চাই লোৱা আৰু যিসকলে এইবোৰ অলৰেডি পঢ়ি থৈছা মই কৈছোৱে যে তোমালোকৰ ৰিভিজন হৈ যাব তোমালোকে চিন্তা কৰিব নালাগে হয়তো ইয়াতে এনেকুৱা কুৱেশ্যনছ থাকিব পাৰে যিবিলাক কুৱেশ্যনছ তোমালোকে চোৱা নাই তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 14 ত দিয়া আছে ষ্টেবিঙৰ মতে বিভিন্ন প্ৰকাৰৰ প্ৰকল্পবোৰ কি কি উদাহৰণসহ প্ৰত্যেকৰে ব্যাখ্যা কৰা সো এইটো এটা দৰকাৰী প্ৰশ্ন হয় গতিকে এইটো ভালকৈ চাই থোৱা আৰু ইয়াত মই যিবিলাক কুৱেশ্যন আনসাৰ আলোচনা কৰি আছো গোটেইবিলাক কুৱেশ্যন আনসাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় সেইবাবে মই ইয়াতে এড কৰি দিছো সো তোমালোকে ভালকৈ চাবা এতিয়া কুৱেশ্যনছ নম্বৰ 15 লৈ অৰ্থাৎ আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যন লৈ নৈতিকতাই ধৰ্মৰ জন্ম দিলে উক্তিটো সমালোচনামূলকভাৱে আলোচনা কৰা সো এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন হয় গতিকে এইটো ভালকৈ চাই থোৱা ইয়াতো এনসাৰটো দিয়া আছে ধুনীয়াকৈ তোমালোকে চাই লোৱা সো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল তোমালোকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে সহায় হৈ যায় এক্সামত এইটো ভিডিঅ'ৰ পৰা আৰু পৰৱৰ্তী তোমালোকক কি টপিকছৰ ওপৰত ভিডিঅ' লাগে তলত কমেন্ট কৰি নিশ্চয় জনাবা সো আজিলৈকে এইখিনি আছিল তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় আই অসম বন্দে মাতৰম